কেইদিনমান পূৰ্বে ৰাজ্যজুৰি ভূমিপট্টা বিতৰণ কৰা হ'ল। কিন্তু এনে সময়ছোৱাত নলবাৰী জিলাৰ ধৰ্মপুৰ সমষ্টিৰ নতুন খেলুৱৈ নামৰ গাঁওখনৰ পৰিয়াল বঞ্চিত হ'ল এই ভূমিপট্টাৰ পৰা। আৰু মই এই মুহূৰ্তত উপস্থিত আছোঁ এই খেলুৱৈ নামৰ এই গাঁওখনত। আৰু এই গাঁওখন প্ৰতিনিধিত্ব কৰি আছে ধৰ্মপুৰ সমষ্টিৰ বিধায়ক চন্দ্ৰমোহন পাটোৱাৰীয়ে। 1975 চনতে ডক্টৰ ভূমিধৰ বৰ্মনদেৱে এই গাঁওখনৰ যিসকল লোক আছিল সেই লোকসকলক ভূমিপট্টা দিম বুলি তেওঁ প্ৰতিশ্ৰুতি দিছিল। কিন্তু তাৰে পিছতে চৰকাৰ কেইবাবাৰো ভাঙিল। কিন্তু ভূমিপট্টাৰ পৰা বঞ্চিত হৈ থাকিল এই লোকসকল। কিন্তু যেতিয়া বিজেপি চৰকাৰ পুনৰবাৰ আহিল তাৰে পিছতে এই লোকসকলে যথেষ্ট আশা কৰিছিল যে এওঁলোকে ভূমিপট্টা পাব। কিন্তু এই মুহূৰ্তলৈকে ভূমিপট্টা নাপালে। কিন্তু কিছুদিন পূৰ্বে খেলুৱৈৰ এই গাঁওখনত মন্ত্ৰীগৰাকী আহিছিলে। মোৰ ভিডিঅ' জাৰ্নেলিষ্টে দেখাব এইখন এখন আধাৰশিলা। আৰু এই আধাৰশিলা স্থাপন কৰিবলৈ এই মন্ত্ৰীগৰাকী আহিছিল। আৰু এখন সভাত তেওঁ অংশ লৈ তেওঁ বিভিন্ন আচলতে এই লোকসকলক আস্থা দিছিল। আৰু কিছুদিনৰ ভিতৰতে তেওঁলোকক ভূমিপট্টা প্ৰদান কৰা হ'ব, তেনেকুৱা ধৰণৰ বিভিন্ন আচলতে আস্থা দিছিল। বিগত সময়ছোৱাত মন্ত্ৰীগৰাকীক এই অঞ্চলত কেতিয়াও দেখিবলৈ পোৱা যোৱা নাই। কিন্তু বৰ্তমান সময়ছোৱাত নিৰ্বাচন সমাগত আৰু সেয়েহে ধৰ্মপুৰ সমষ্টিত বৰ্তমান ঘনে ঘনে মন্ত্ৰীগৰাকীক দেখিবলৈ পোৱা গৈছে। মই পোনপ্ৰথমে যুৱকসকল আছে, মই তেওঁলোকৰ পৰা প্ৰতিক্ৰিয়া ল'ম। তোমাৰ ওচৰলৈ আহিছোঁ। বিগত 4-4টা বছৰ সম্পূৰ্ণ হ'ল, তোমালোকৰ এই ঠাইখিনিত কিমান উন্নয়ন হ'ল? এতিয়া উন্নয়নৰ মতে অলপ হৈছে, গোটেই হোৱা নাই। আমাৰ মন্দিৰটো দিছে, অলপ মানে ভাল লগা কৰি দিছে আৰু ৱালটো আহিছে। কিন্তু আমাৰ ফিল্ডখন পোতা গৈছিল, কিন্তু ফিল্ডখন এতিয়া বৰ্তমান আধৰুৱা হৈ আছে। ফিল্ডখনৰ সম্পূৰ্ণ পানী জমা খাই থাকে। পূজা হ'লে তাতে পানী জমা হয়, বৰষুণ একজাক হ'লে পানী পূৰা জমা হৈ যায়। সেইখিনি জেগা আমাক পুতি দিলে ফিল্ডখন মোটামুটি সম্পূৰ্ণ কৰি ওখ কৰি অলপ পুতি দিব লাগে। কি আশা কৰিছিলা, কি নহ'ল? আমিতো আশা বহুত কৰিছিলোঁ, কিন্তু আশা এতিয়া কৰিলেও এতিয়া মোটামুটি আৰু বেছি বছৰ নাই, বোধহয় ইলেকশ্যন আহি আছে। কিন্তু সেইখিনি নহ'বই চাগে। ভূমিপট্টা নহ'ল। ভূমিপট্টা মোটামুটি 1975 চনৰ পৰাই আমাক ভূমিধৰ বৰ্মন দেৱে দিছিল, কিন্তু আজিলৈকে আমাৰ ম্যাদী পাট্টা পাব পৰা নাই। কিমানটা পৰিয়াল আছে ইয়াতে? 320টা। 320টা পৰিয়াল। মন্ত্ৰীগৰাকী আগতে ইয়াতে আহিছিল নে? চন্দ্ৰমোহন পাটোৱাৰী ছাৰে বানপানীৰ আগত একবাৰ আহিল আৰু তাৰে আগতে একবাৰ আহি গ'ল। মানে এই 4-4টা বছৰত মাত্ৰ দুবাৰ আহিছে। হয়, এয়া আছিল স্থানীয় যুৱক, স্থানীয় লোক, এওঁলোকৰ ভাষ্য এয়া। বিগত 4-4টা বছৰ সম্পূৰ্ণ হ'ল, কিন্তু মন্ত্ৰীগৰাকী এই মুহূৰ্তলৈকে দুবাৰহে এই লোকসকলে দেখা পোৱা বুলি তেওঁলোকে মন্তব্য কৰিছে। মই পুনৰবাৰ ইয়াতে যথেষ্ট মেধাৱী ছাত্ৰ ছাত্ৰী আছে আৰু সেই ছাত্ৰ ছাত্ৰীসকলো বৰ্তমান বঞ্চিত হৈ আছে, বিভিন্ন আঁচনিৰ পৰা আচলতে বঞ্চিত হৈ থকা দেখিবলৈ পোৱা গৈছে। মই পুনৰবাৰ আহিছোঁ, তোমাৰ ওচৰলৈ আহিছোঁ। কি ক'বা, বিগত 4-4টা বছৰত কেনেধৰণৰ উন্নয়ন হ'ল? তেনেকুৱা বিশেষকৈ একো হোৱা নাই এতিয়ালৈকে। ধৰক ৰাস্তা ঘাটৰ বোলে আমাৰ বহুতখিনি অসুবিধা হৈ আছে। ৰাস্তা ঘাট কিছুমান কমে যোৱা ৰাস্তা আছে, ৰাস্তাত হোৱা নাই, একো হোৱা নাই। সেই ৰাস্তাবিলাক অলপ ভাল কৰিব লাগে। বা প্লাছ আমাৰ হেৰি হৈছে, আমাৰ স্কুল বুলি ক'লে আমাৰ স্কুলৰ ফিল্ডখন মেইনলি, স্কুলৰ ফিল্ডখনত এতিয়া বহুতখিনি পানী হৈ আছে। স্কুলৰ ফিল্ডখন দিব লাগে। ল'ৰা ছোৱালীৰ বহুত অসুবিধা হৈছে, পঢ়াৰ কাৰণে অসুবিধা হয়, প্লাছ খেলাৰ কাৰণে অসুবিধা হয়, বহুতখিনি অসুবিধা হৈ আছে। তেওঁলোকক যাতে অলপ সেইখিনি সুবিধা কৰি দিয়ে, সেইটো কাৰণে আমি চৰকাৰক আহ্বান জনাইছোঁ। যথেষ্ট পিছপৰা অঞ্চল, আজিলৈকে উন্নয়নে হোৱা নাই, কি ক'বা এই ক্ষেত্ৰত? এই ক্ষেত্ৰত মোৰ এইখিনিয়ে ক'ব লগা হৈছিল যে আমাৰ নতুন খেলুৱাত এখন স্কুল আছিলে, প্ৰাথমিক বিদ্যালয়। স্কুলখনত যোৱা বছৰ প্ৰায় 4 লাখ টকা আবণ্টন হৈছিল MGNREGAৰ অধীনত। কিন্তু আপোনাৰ প্ৰায় বহুদিনেই হ'ল ফিল্ডখন আধৰুৱা হৈ আছে। এটা কোণাত মাটি পেলাই থৈ পেলাই 1 বছৰ পিছত সিদিনা মানে 2জন মানুহ লগাই পেলাই ফিল্ডখন সৰাই আহিছে। কিন্তু এতিয়ালৈকে বাকী আধা অংশ এনেকুৱা আছে, আমাৰ ল'ৰা ছোৱালীখিনিৰ খেলা ধূলাত অসুবিধা আছে। এতিয়াও ফিল্ডখনত আমাৰ একাঠো পানী, কিন্তু আমি এতিয়া ফিল্ডখনত মানে কি ঘাঁহ কাটিব পৰা হৈছে গৰুৰ কাৰণে। বানপানীৰ সময়ত যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা যায় এই অঞ্চলসমূহত বিশেষকৈ। তাৰে কিবা প্ৰতিৰোধ কেন্দ্ৰৰ ব্যৱস্থা কিবা কৰিছে নেকি মন্ত্ৰীগৰাকীয়ে? তাৰে প্ৰতিৰোধ বানপানীৰ সময়ত ছাৰ আহিছিলে, আমাৰ সন্মানীয় বিধায়ক ছাৰ আহি কিছু সাহাৰ্য আমাক প্ৰদান কৰিছিলে। সাহাৰ্য কিছু অংশ পাইছোঁ আমি, নোপোৱা নহয়। কিন্তু এতিয়া আমাৰ প্ৰধান সমস্যা হৈছে আমাৰ ৰাস্তা ঘাটসমূহ। ৰাস্তা ঘাট আমাৰ কিছুমান ৰাস্তা আছে আপোনাৰ অলপ বৰষুণ গ'লে আমি
ওলাই যাব নোৱাৰোঁ, আমাৰ ল'ৰা ছোৱালীবিলাকৰ অসুবিধা হয়। কিন্তু ভিতৰুৱা ৰাস্তা কিছু কিছু এতিয়াও বাকী আছে। এজন জ্যেষ্ঠ লোক আছে, মই আপোনাৰ ওচৰলৈ আহিম। কি ক'ব ভূমিপাত্ৰৰ ক্ষেত্ৰত কি ক'ব? ভূমিপাত্ৰখিনি আমাক দিলে ভাল হয়। আমি অনুৰোধ ভূমিপাত্ৰখিনি আমাক দিয়ক। আমি বহু বছৰ থাকলোঁ ইয়াতে, আমাক এইটো দিয়ক। বয়সো হৈছে সিনাম নাজনো, আমাক অনুৰোধ কৰিছোঁ ছাৰ যোনে কি নহওক আমাক ভূমিপাত্ৰখিনি দিয়ক। এয়া আছিলে স্থানীয় লোকৰ আচলতে ভাষ্য। যথেষ্ট তেওঁলোকে আৱেগিক হৈ পৰিছে, কাৰণ বিভিন্ন সময়ছোৱাত ইয়াৰ লোকসকলে আচলতে মন্ত্ৰী আচলতে প্ৰতাপী মন্ত্ৰী বুলি কোৱা হয় চন্দ্ৰমোহন পাটোৱাৰীক ধৰ্মপুৰ সমষ্টিত, কিন্তু তেওঁ বৰ্তমানো প্ৰতিনিধিত্ব কৰি আছে। কিন্তু কোনো ধৰণৰ এই লোকসকলক আচলতে ভূমিপট্টাৰ পৰা বঞ্চিত ৰখা হ'ল। আৰু কিছুদিন পূৰ্বে আহি তেওঁ বিভিন্ন ধৰণৰ আচলতে মন্তব্য কৰিছিলে, কিন্তু সকলো যেন ফুটুকাৰ ফেনতহে পৰিণত হোৱা দেখিবলৈ পোৱা গৈছে।